আজি আমি আহিছো এটা ৰিজৰ্টত সোমায়ে মই ভয় খাই গৈছিলো কাৰণ সোমায়ে দেখিলো এটা স্পাইডাৰমেন আৰু মনত ভাবিলো যে এই স্পাইডাৰমেনটো টিভিতে দেখিছিলো ৰিয়েলত কেনেকে আহিল কিন্তু সেইটো ৰিয়েল নহয় তাতে তেনেকে বনাই থৈ দিছে আৰু সাইডত এন্ট্ৰেন্সৰ সাইডত আপুনি দেখিছে ইয়াতে চিম্পাঞ্জি এটা আছে তাৰ পিছতে ৰেষ্টুৰেণ্টত সোমাবলৈ মেইন গেটতে ইয়াতে আউল এটা লগাই থৈ দিছে আৰু আপোনালোকে ভাবিছে চাগে আমি জীৱ জন্তু থকা ৰিজৰ্টত সোমাই আহিছো কিন্তু সেইটো নহয় ফাৰ্ষ্ট এন্ট্ৰেন্সত সিহঁতে এনেকুৱা থিম এটা বনাইছে কিন্তু ইয়াৰে বেক সাইডে বেলেগ এটা থিম আছে আৰু সেইটো থিম আপোনালোকক মই দেখাম আৰু আজি মোৰ ডে 3 শিলচৰত আৰু ইয়াতে সাইডত শিৱ বাবাৰ মূৰ্তি থৈ দিছে খুব ধুনীয়া আৰু এই ৰিজৰ্টৰ এটা নিয়ম এটা আছে সোমায়ে আপুনি 200 rupees per person দিব লাগে সেইটো এটা এন্ট্ৰি ফি হয় আৰু যদি আপোনালোকে ইয়াত খাই তেতিয়া হলে সেই 200 rupees ডিটাক্ট হ'ব আৰু যদি আপোনালোকে নাখায় তেতিয়া হলে আপোনালোকে সেই পইচাটো ঘূৰাই নাপায় আৰু এইটো হল ৰিজৰ্টৰ বেক সাইড য'ত মেহেলৰ নিচিনা বনাই থৈছে আৰু ইয়াত আগৰ জামানাৰ নিচিনা সজাই থৈ দিছে ইয়াত লাইটৰ জাগাত লেম্প লগাই থৈ দিছে আৰু ইয়াতে ৱাল পেইন্টিংবোৰ সব ৰাজস্থানী কালচাৰ ৰাজস্থানী ড্ৰেছ তেনেকে লগাই থৈ দিছে তাৰ পিছত আমি গলো ডিনাৰ কৰিবলৈ আৰু ভিতৰত ইন্টেৰিয়ৰ ডিজাইন খুব ধুনীয়া তাৰ পিছত মই ইয়াৰে চাবক সুধিলো যে ইয়াৰে মালিক ৰাজস্থানৰ হয় জানো কিন্তু নহয় বুলি কৈছে তেওঁলোকে ক'লে যে মালিকটো লোকেলে হয় কিন্তু বস্তুবোৰ ৰাজস্থানৰ পৰা ইম্পৰ্টেড কৰা হয় বুলি ক'লে তেওঁলোকে তাৰ পিছত মই বহি আৰামত চাই আছো মেনুখনত কি আছে কি নাই আৰু আমি কি খাম তাৰ পিছত অৰ্ডাৰ দিলো ষ্টাৰ্টাৰ তাৰ ড্ৰামছ অফ হেভেন তাৰ পিছত কুক ড্ৰামছ অফ হেভেন টেষ্টিয়ে আছিলে আৰু আপোনালোকে জানি যে ড্ৰামছ অফ হেভেন মোৰ ফেভৰেট হয় তাৰ পিছত মেইন কোৰ্সত আমি অৰ্ডাৰ দিলো জিৰা ৰাইচ আৰু পনীৰ তাৰ পিছত এটা সালাড ইয়াৰে খানা ঠিকে আছে না বেছি ৱাও হয় না বেছি বেয়া হয় আৰু প্ৰাইচৰ ক্ষেত্ৰত কওঁ ইয়াৰ প্ৰাইচ বহুত ৰিজনেবল প্ৰাইচত হয় আৰু লাষ্টত আমি এটা অৰ্ডাৰ দিছো ফ্ৰুইট মিক্স উইথ ক্ৰীম আৰু সেইটো মোৰ বহুত টেষ্টি লাগিছে সেইটো আপোনালোকে যদি আহিলে এবাৰ ট্ৰাই কৰিব আৰু আপোনালোকে ভাবি আছে চাগে এই ৰিজৰ্টৰ নামটো কি আৰু এই ৰিজৰ্টৰ নাম হ'ল সাগৰিকা ৰিজৰ্ট আৰু মোৰ ভিডিঅ' শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু লগ পাম নেক্সট ভিডিঅ'ত